আপুনি অসমীয়া কোৱাটোক লৈ পেলাই বহুতে কৈ থাকে অসমীয়া নাজানে ভালকে কিবা কিবি কৈছে কিন্তু এতিয়াতো আপুনি যথেষ্ট আপুনি ভালকে অসমীয়া কয় আপুনি মানে গান নালাগে নে খং নুঠে নে কেতিয়াবা কৈ থাকো আপোনাৰ লগত এনেকুৱা হৈছে নেকি আপোনাৰ ধৰি লওক খুব ক্ল'জ তেওঁৰ ৰাজনৈতিকভাৱে জড়িত এজন ব্যক্তি আপোনাক ধোকা দিছে এনেকুৱা হৈছেনে নামটো লৈ লোৱা যদি আজি এই প্ৰশ্নটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে নামটোও লৈ লোৱা তেতিয়া নাই ফেচবুক বা ইনষ্টাগ্ৰামত আপোনাক মানে প্ৰপ'জেল আহে নে ছোৱালীৰ পৰাই হওক বা ছোৱালীৰ পৰাই চৰি না ল'ৰাৰ পৰা আহিব পাৰে কিন্তু মই আপুনি মৰমত কি বুলি মাতে তেখেতক এইটো মই ক'ব নোৱাৰোঁ এইটো চিক্ৰেট এইটো জানিবলৈ মন নাই এইটো চিক্ৰেট এইটো মানে যদি এইটো দৰ্জা মই খুলি দিওঁ তুমি কংগ্ৰেছ আহিলে মুছলিমৰ দপদপনি চলিব নেকি আপুনি কৈছিলে না সেইবিলাক কোনো কথা নাই বাট এজনে লিখিছে মানে বানপানী হোৱাৰ পাছত সহায় কৰিছে মানুহ চাইহে সহায় কৰিছে মানে মুছলিমসকলকহে সহায় কৰিছে এই বস্তুটো কিয় আহি থাকে মানে যোৰহাটবাসী আপোনাক কি চাই ভোট দিলে বুলি আপুনি নিজে ফিল কৰে আপুনি জনপ্ৰিয় ইমান কিয় নিজে কি ফিল কৰে আপুনি ভগৱান বিলিভ কৰেনে নমস্কাৰ মই হিমাশ্ৰী আৰু আজি মই খুব বেছি এক্সাইটেড হৈ আছোঁ কাৰণ প্ৰথমবাৰ গৌৰৱ গগৈৰ ইণ্টাৰভিউ মই লৈছিলোঁ আৰু মানুহে খুব সঁহাৰি দিছিলে ভাল পাইছিলে কৈ আছিলে আৰু ছেকেণ্ড টাইম যে আপুনি ইয়াত আহিছে সেইটো কাৰণে বহুত ভাল লাগিছে চ' আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ হিমাশ্ৰী তোমাৰ যিমানবোৰ পডকাষ্ট লৈছোঁ তোমাৰ লগত যি পডকাষ্ট লোৱা গ'ল আটাইতকৈ জনপ্ৰিয়তা লাভ কৰিছে আৰু মই ভাল পাইছোঁ যে আজিৰ তাৰিখত পডকাষ্টবোৰ আমাৰ গাঁৱৰ ভিতৰ অঞ্চলৰ মহিলাবোৰো চায় এতিয়া তোমাৰ পডকাষ্টত যোৱাবাৰ যিখিনি কথা ক'লোঁ মই যেতিয়া মাজুলী এটা ভিতৰ গাঁৱত সোমালোঁ এজন মহিলাগৰাকীও মানে সেই পডকাষ্টটোহে চাই আছিলে তো সেইকাৰণে আজিকালি মই অলপ যেতিয়া ডাঙৰ ডাঙৰ চেনেলৰ মালিকক লগ পাওঁ বা ডাঙৰ ডাঙৰ নিউজ চেনেলৰ সাংবাদিকসকলক মানে দেখা দিওঁ অলপ মই তেখেতক জোকাওঁ যে আজি তোমালোকৰ এই কণ্টেণ্টবোৰ আজিকালি মানুহবোৰ অলপ কম চায় আৰু পডকাষ্টৰ যিখিনি নিউজ ওলায় আজি বয়োজ্যেষ্ঠসকলে হওক নৱপ্ৰজন্মই হওক চহৰৰ ভিতৰতে হওক বা গাঁৱৰ ভিতৰতে হওক সেইখিনি বেছি চায় আৰু সেইকাৰণে এবাৰ বহুত তোমালোকে দেখিছা এইবাৰ নিৰ্বাচনত এই ধ্ৰুৱ ৰাঠি এবাৰ বহুত মানে জনপ্ৰিয়তা লাভ কৰিলে বহুত বেছি চ' সেইটো এটা ইংগিত আৰু মই সেইকাৰণে কৈছোঁ এটা পুৰণা মিডিয়া আছে সেইটো হ'ল টিভি চেনেল সেয়া হ'ল প্ৰিণ্ট আৰু এটা নতুন মিডিয়া আমি এই গম পাই আছোঁ য'ত স্পটিফাই আছে ইউটিউব আছে ইনষ্টাগ্ৰাম আছে টিকটক আছে পডকাষ্ট আছে চ' সেইটোও আমি এবাৰ ইলেকশ্যনৰ জৰিয়তে গম পালোঁ যে এটা নতুন ছেকশ্যন অফ মিডিয়া যে ওলাই আহিছে আৰু আমালোকৰ কাৰণে ভাল কথা আপোনাক ছ'চিয়েল মিডিয়াটো বহুত হেল্প কৰিছে এইবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত নিশ্চয় কৰিব আমাৰ যিহেতু ছ'চিয়েল মিডিয়া আজি মানুহৰ এটেনশ্যন স্পেন ইমান কম যে সকলোৱে নিউজ চাব নোৱাৰে আৰু নিউজৰ যেতিয়া টিভি নিউজবোৰ চাই তেতিয়া একেখিনিয়ে মানে তৰ্ক বিতৰ্ক ডিবেট ফৰ্মেটহে হৈ থাকে য'ত 5জন থাকিব এজন নিউট্ৰেল 3জন এক পক্ষত 2জন বিপক্ষত এজন নিউট্ৰেল এম্পায়াৰ হিচাপে থাকে সেইটোৱে ফৰ্মেট কিন্তু ছ'চিয়েল মিডিয়াৰ যোগেদি আমি নিজৰ কথাবোৰ নিজৰ গোটেই এক্সপিৰিয়েঞ্চ আমি ভিডিঅ' যোগেদি জনাওঁ আমি এডিটিং কৰিব পাৰোঁ ৰিলছ কৰিব পাৰোঁ তো আজিৰ তাৰিখত মানুহৰ যি ধৰণৰ এটা এটেনশ্যন স্পেন আজি যে স্ক্ৰল কৰা হেবিট আছে মই ভাবোঁ আজিৰ তাৰিখত মানুহে ছ'চিয়েল মিডিয়া বেছি চাবলৈ আৰম্ভ কৰিছে অলমষ্ট মানে এডিক্ট টাইপহে হ'ব পাৰে এতিয়া মানে কোনোবা ৰাতিপুৱা শুই উঠিলেই চব কৰাৰ আগতে নিজৰ ফোনটো চাব তো সেইকাৰণে এটা পজিটিভো আছে নেগেটিভো আছে কিন্তু নিশ্চয় জনপ্ৰিয়তা লাভ কৰিছে আৰু সেইকাৰণে ৰাইজৰ লগত সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত ময়ো ছ'চিয়েল মিডিয়াৰ ওপৰত জোৰ দিছিলোঁ মই এটা কুৱেশ্যন আপোনাক সুধিবলৈ মন গৈছে যেতিয়া আপুনি জিকিছিলে 2-3 মিনিটৰ আগত ৰিজাল্ট ওলোৱাৰ আগত আপোনাৰ সেই ফিলিংছটো কেনেকুৱা আছিলে ভয় খাইছিলে নে বা কেনেকুৱা ধৰণৰ আছিলে কওকচোন অলপমান মানে ৰাজনীতিত যিকোনো সময়ত উল্টা পুল্টা হ'ব পাৰে মানে ৰিজাল্ট একদম মানে যি ভাবিছিলোঁ তাৰ বিপৰীত হ'ব পাৰে আমাৰ ক্ষেত্ৰত কি হৈছিলে যে 9টা বজাত যেতিয়া কাউণ্টিং আৰম্ভ হ'ল আৰম্ভণিতে পোষ্টেল বেলেটৰ কাউণ্টিং হ'ল তাতে আমি লিড পাই গ'লোঁ তাৰপিছত মই প্ৰথম দিনৰ পৰা বা প্ৰথম ছেকেণ্ডৰ পৰা মই লিডত আছিলোঁ তো মোৰ মনত এটাই ভয় সেই লিডটো কেতিয়াবা নাইকিয়া হ'ব নেকি মানে মোৰ ভাল ফেজটো চলি আছে
কেতিয়া এটা মোৰ মানে উল্টা হ'ব পাৰে নেকি, মই পিছাব পাৰোঁ নেকি। তো মই 9টা বজাতো শান্তিত নাছিলোঁ, যদিও লিডত, 10টা বজাত লিডত তেতিয়াও শান্তিত নাই, 12টা বজালৈকে মোৰ লিড চলি আছে তেতিয়াও মই শান্তিত নাই। তো মই আমি মানে ৰাতিলৈকে মই আনন্দ মানে ল'বলৈ মই টান পাইছিলোঁ, কিন্তু ইমান মই এটা ষ্ট্ৰেছফুল মোৰ সেই দিনটো আছিলে। সেই পিছদিনাই অলপ মই ৰিলেক্স হয় মানে মোৰ বিজয়ৰ বা আমাৰ দলৰ বিজয়ৰ আনন্দ ল'ব পাৰিলোঁ। নহ'লে গোটেই দিনটোৱে যদিও আমি লিডত আছিলোঁ কিন্তু একদম মানে মেণ্টেল ঘোৰ মানে প্ৰেছাৰত আছিলোঁ। এক মুহূৰ্তৰ কাৰণে আপোনাৰ এনেকুৱা লাগিছিলে নেকি যে সপোনহে হৈ আছে, এনেকুৱা ফিল হৈছিলে নেকি বাৰু এটা মুহূৰ্তত? ভয়ত আছিলোঁতো, তো সেইকাৰণে যেতিয়া মোক মনত আছে মোৰ সেই সময়ত মোৰ পৰিবাৰ, মোৰ ল'ৰা ছোৱালী তেওঁলোকে বিদেশত আছিলে। আৰু তাৰপিছত মোক সুধিছিলে যে তুমি জিকিবানে। মোক প্ৰায় 1টা বজাত ফোন কৰিছিলে। তো আমি জানো যে আমি মানে বিজয়ৰ ওচৰত, কিন্তু একদম খটাং যে আমি জিকিম ক'ব নোৱাৰোঁ। তো মোৰ ল'ৰা সৰু তাক মই সেইটোৱে বুজালোঁ কি যেনেকৈ ফুটবল মেটছত 90 মিনিটছ খেল শেষ হোৱালৈকে 88 মিনিটলৈকে যদি এটা টীম 2-0 আছে, মই সেইটো পজিশ্যনতে 2-0 আপ, কিন্তু 2 মিনিট আছে, মানে যিকোনো বস্তু হ'ব পাৰে আৰু। তো তেনেকুৱা এটা মোৰ সেইটোৱে স্মৃতি মোৰ ভাল মোৰ মনত আছে যে ল'ৰাই সুধিছে আৰু তাক কেনেকৈ বজাওঁ, মই তেতিয়া ফুটবল খেলটো ইউজ কৰিবলৈ হ'ল উদাহৰণ হিচাপে। আৰু যোৰহাটত আপুনি জিকিলে, সাংসদ হ'ল। চ' এইটো কুৱেশ্যন যে মানে যোৰহাটবাসী আপোনাক কি চাই ভোট দিলে বুলি আপুনি নিজে ফিল কৰে? যোৰহাট মই ভাবোঁ মোক নেদেখি নিজৰ স্বাভিমান মনত পেলাই ভোট দিছে। যোৰহাটৰ ৰাইজে নিজৰ বিবেকেৰে ভোট দিছে। যোৰহাটৰ ৰাইজে অধ্যয়ন কৰি লৈছে সেই সময়ত যে ৰাজনৈতিক পৰিৱেশ, সেই সময়ত যিসকল প্ৰাৰ্থীসকল আছে, সেই সময়ত যি ধৰণৰ প্ৰচাৰ চলি আছিল, যোৰহাটৰ ৰাইজে আগতে চাই লৈছিলে আৰু তাৰপিছত নিজৰ মন ঠিক কৰি তেওঁলোকে এটা সিদ্ধান্ত ল'লে। তো সেইকাৰণে মই এইটো জয় মানে যোৰহাটৰ জয় হিচাপে মই গ্ৰহণ কৰোঁ। আৰু ময়ো দেখিছোঁ বহুত মানুহে নিজৰ ফেচবুক বা ইনষ্টাগ্ৰামত লিখিছে যে আমি দেখাই দিছোঁ যোৰহাট যে আমি এটা বিবেক, যোৰহাট যে আমাৰ এটা বৌদ্ধিক শক্তি আছে, যোৰহাটত আমি যে এটা স্বাভিমানৰ এটা আমাৰ আৱেগ আছে, আমি দেখাই দিছোঁ। তো সেইটো মই অনুভৱ কৰিছোঁ, ইয়াত ক'ৰবাত যোৰহাটৰ স্বাভিমান জড়িত হৈ আছে। নিশ্চয় মোৰ প্ৰতি মানুহৰ মনৰ ভাৱ ভাল, কিন্তু এইটোও ক'ব লাগিব যে নৱপ্ৰজন্মও যথেষ্ট মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱকো মনত পেলাইছিল। এটা টান তেখেতৰ প্ৰতি যে আছে সেইটো এইবাৰ মই গম পালোঁ। যিহেতু মই যোৰহাটৰে আৰু মানুহখিনিকতো লগ পাইছোঁ আৰু বেলেগ মানুহৰ পৰা আপোনাৰ কিন্তু বহুত কথা শুনিছোঁ, মানে আপোনাক বহুত ভাল পায় আৰু তেওঁলোকৰ মাজত বহুত আপুনি জনপ্ৰিয়। আপুনি জনপ্ৰিয় ইমান কিয়? নিজে কি ফিল কৰে? মই এইবোৰ চব বেছি নাভাবোঁ, মানে বেছি ভাবিলে অহংকাৰী হৈ যায়। তো সেইকাৰণে এই বেমাৰীটো মোৰ গাত কেতিয়াও নালাগে, সেইটো মই প্ৰত্যেক দিন ভগৱানলৈ মই প্ৰাৰ্থনা কৰোঁ। মই কিয় জনপ্ৰিয় এই কথা লৈ মই নিজৰ সময়টো কিয় ব্যৰ্থ কৰোঁ? ইয়াৰ বিপৰীতে মানুহে যে মোক ইমান মৰম কৰিছে, মই কি কৰিব পাৰোঁ? মই সেয়া লৈ বেছি চিন্তা কৰোঁ। আজিৰ দিনত 24 ঘণ্টা আছে, সপ্তাহত 7 দিন আছে, মাহত 30 দিন আছে। এই গোটেই 30 দিনটো মই ভালকৈ নিজৰ সময়টো ব্যৱহাৰ কৰিব পাৰিছোঁ নে নাই পাৰা? এতিয়াই পৰাই ৰাইজে যি আশা কৰিছে সেই আশাটো ধৰি ৰাখিব পাৰিছোঁ নে নাই পাৰা? নহ'লে কি এতিয়াই পৰাই কিবা বেমাৰী বা ভুল বা অহংকাৰ বা কিবা এটা কঠোৰ ভাষাৰে মই ৰাইজক নিজৰ পৰা আঁতৰি ৰাখিছোঁ নেকি? তো মই সেইবোৰ অলপ বেছি চিন্তা কৰিলে অলপ মোৰ ভৰিটো মাটিত থাকে, মই ভৰিটো মাটিত থাকিবলৈ বিচাৰোঁ। সেইকাৰণে জনপ্ৰিয়তা এইবোৰ চব ল'লে মই অলপ মই ভয়ে খাওঁ, মানে এইবোৰ চব কথা বেছি শুনিলে। আৰু এবাৰ হৈছে যে পাৰ্টি চাই নহয়, আপোনাক মানে প্ৰাৰ্থী হিচাপেহে ভোটদান কৰিছে। চ' মানে আপোনাক বিজেপিত থকা হ'লে ধৰি লওক যদি আপুনি AIUDFতো থাকিলেহেঁতেন, তথাপিও মানে গৌৰৱ গগৈক ভোট দিলেহেঁতেন। চ' দলটোক লৈ একো চিন্তা কৰা দেখা নাই মানে এই কথাখিনিক লৈ আপুনি কি ভাবে? ইয়াত দুটা কথা আছে। ইয়াত ৰাইজে ভাবাতকৈ বেছি যে মৰম কৰিছে, সেইকাৰণে ৰাইজৰ নিশ্চয় স্বাভাৱিকভাৱে আশাও বেছি থাকিব। আৰু
অসমৰ আমি যদি ইতিহাসত চাওঁ বহুত এনেকুৱা ব্যক্তি সময়ে সময়ে ওলাই আহে যিসকলৰ ওপৰত ৰাইজে যথেষ্ট বিশ্বাস কৰে খুব উঠাই দিয়ে আকৌ তাৰপিছত সেই ব্যক্তিজন সেই ষ্টেণ্ডাৰ্ডটো ৰাখিব নোৱাৰে এটা সময়ত মানে পতন হয় তো এই কথাটো মই এনেধৰণে লওঁ যে ৰাইজে খুব এক্সপেক্ট কৰে আৰু মই ৰাইজক মানে ডিসএপইণ্ট কৰিব নালাগে নিৰাশ কৰিব নালাগে আৰু কি কয় কিবা কাৰণত দলটোক তেওঁলোকে এটা ছেকশ্যন হ'ব পাৰে কি আজিও দলটোক ইমান আদৰি লোৱা নাই তো মই নিজৰ দলৰ কথাবোৰ তেওঁলোকৰ ওচৰত আৰু লৈ যাব লাগিব মোৰ দলৰ চিন্তাধাৰা মোৰ দলৰ নেতৃত্বই আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া সদনৰ ভিতৰত যোৱাবাৰ এজ লিডাৰ অফ অপজিশ্যন যিখিনি কথা ক'লে কিয় ক'লে হিন্দু ধৰ্মৰ ওপৰত সেইখিনি কথা কিয় ক'লে লোকতন্ত্ৰৰ ওপৰত সেইখিনি কথা কিয় ক'লে সংবিধানটো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ বিষয় কিয় আছে তো মই আশা কৰোঁ যে ভৱিষ্যত মোৰ ব্যক্তিত্বতকৈ বেছি আমাৰ দলৰ বা মোৰ কাম আমাৰ দলৰ কাম আৰু আমাৰ দলৰ চিন্তাধাৰা আমি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হ'ম আৰু প্ৰত্যেক বছৰ যেতিয়া নিৰ্বাচন হয় আমি এটা বস্তু দেখা পাওঁ কমন হয় ইভিএমৰ খুব বিসংগতি দেখা যায় এই বিষয়টোচোন বহুত গুৰুত্বপূৰ্ণ হয় এই বিষয়ে কি ক'ব বিচাৰে আপুনি ইভিএমৰটো হয় এতিয়া প্ৰত্যেক যোৰহাটত বিভিন্ন চেণ্টাৰত কিমান ইভিএম মেচিন বেয়া হ'ল মানুহবোৰ ভোট দিওঁতে এঘণ্টা দুঘণ্টা ৰ'বলৈ হ'ল ইভিএম মেচিন কাম কৰা নাই বহুত ঠাইত হৈছে আমি আজি যেতিয়া আমাৰ কাউণ্টিং যিদিনা ৰিজাল্ট ওলালে সেইদিনাও কিছুমান ইভিএম মেচিন ভালকৈ ৰিজাল্ট দিয়া নাই যেতিয়া ইভিএম মেচিন আনিছিলে প্ৰথমবাৰ নিৰ্বাচন আগত তেতিয়াও বহুত ইভিএম মেচিন ভালদৰে কাম কৰা নাই মানে টাইমটো ভালকৈ লিখা নাই ডেটটো ভালকৈ লিখা নাই তেওঁলোকৰ যেতিয়া মক এক্সপেৰিমেণ্ট হয় মক এক্সপেৰিমেণ্টত তেওঁলোকে ভালদৰে টোটেলটো ডিছপ্লে কৰা নাই তো বিভিন্ন সময়তো ইভিএম মেচিন আমি মানুহে এবাৰ ভোটৰে নিজে দেখিছেতো যে পাৰফেক্ট নহয় মেচিনৰ দৰে ভুল হ'ব পাৰে মেচিনৰ দৰে কিবা গণ্ডগোল হ'ব পাৰে কিন্তু যেতিয়া আমি ক'বলৈ বিচাৰোঁ যে ইভিএম মেচিনত গণ্ডগোল হ'ব পাৰে তেতিয়া চৰকাৰ ফালৰ পৰা এনেকুৱা কথা কয় কি ইভিএম মেচিন একদম পাৰফেক্ট মেচিন ইয়াত একো ভুল হ'বই নোৱাৰে ইভিএম মেচিনলৈ প্ৰশ্ন কৰাটোৱে অনুচিত আৰু যেতিয়া কম্পিউটাৰ বেয়া হ'ব পাৰে আইফোনৰ 2 বছৰ পিছত বেটাৰীটো কাম নকৰে তো ইভিএম মেচিননো কিনো ডাঙৰ কথা তো আমিতো শুদ্ধ কৰিবলৈ বিচাৰিছোঁ পৰামৰ্শ দিবলৈ বিচাৰিছোঁ ৰাইজৰ মনত এনেকুৱা চিন্তাধাৰা থাকিব নালাগে যে মোৰ ভোটটো ঠিকে গৈছেনে নাই যোৱা এই ৰাইজৰ মনত সেই যে কিবা এটা চিন্তা থাকে আমি চিন্তা আঁতৰাবলৈ কিছু ভাল পৰামৰ্শই দিবলৈ বিচাৰিছোঁ আমাৰ এটা পৰামৰ্শ আছে ইভিএম মেচিন থাকক কিন্তু সেই যে শ্লিপ যে ওলায় সেই শ্লিপৰ কপিটো এজন ভোটাৰক দিলে কিনো অসুবিধা আছে সেই শ্লিপৰ কপি পালে ভোটাৰটো চাব পাৰে কি মই হাতৰ চিনৰ ওপৰত দিবলৈ বিচাৰিছিলোঁ হাতৰ চিনটো প্ৰিণ্ট হৈছেনে নাই হোৱা আৰু তাৰপিছত সেই কাগজটো লৈ আকৌ আমি এটা বাকচত জমা দিলোঁ ইলেকশ্যন কমিশ্যন মানুহৰ লগত থাকিলে তো আমিতো সক্ৰিয় হ'বলৈ বিচাৰোঁ কিন্তু এটা যে লক্ষ্মণ ৰেখা বান্ধি ৰাখিছে ইভিএম লৈ প্ৰশ্ন কৰিব নোৱাৰা ইভিএম লৈ কিয় প্ৰশ্ন কৰা ইভিএম গণ্ডগোল হৈছে ইভিএম বেয়া হৈছে কিমানবাৰ চিপবোৰ ৰিপ্লেচ কৰিবলৈ হ'ল বেলেট ইউনিট ৰিপ্লেচ কৰিবলৈ হ'ল তো কিয়নো আমি এই বস্তুখিনি আৰু শুদ্ধ কৰোঁ এটা আলোচনা কৰিলে কিয়নো তেওঁলোকৰ আপত্তি আছে হয় আৰু এবাৰ দেখিছোঁ মানে কি হয় কিছুমান এনেকুৱা মানুহ বুঢ়া মানুহ আছে ন তেওঁ চেণ্টাৰলৈ যাব নোৱাৰে সেইখিনি আগতে দেখিছোঁ যে সেই ঘৰত গৈ পেলাই তেওঁলোকে ভোটটো লৈ আনে কিন্তু এবাৰ তেনেকুৱা হোৱা নাই কিন্তু খুব কম কিছুমানে ঘৰতে ভোট দিলে আৰু কিছুমান নাম নোলালে তো সেইকাৰণে এইবাৰ মই দেখিছোঁ ইভিএমৰ লগতে ভোটাৰ লিষ্টত যথেষ্ট খেলি মেলি হৈছে এতিয়া যোৰহাটৰ ভিতৰত আমি এজন বয়োজ্যেষ্ঠ ওচৰলৈ গ'লোঁ আৰু তেওঁ ক'লে আমাৰ ওচৰতো পষ্টেল বেলেটৰ আমি সুবিধাটো নাপালোৱে বা আমাৰ ঘৰত নাহিলেই কিয় নাহিলে ভোটাৰ লিষ্টত তেওঁ আমাৰ ছিনিয়ৰ চিটিজেনৰ লিষ্টত তেওঁ কিয় নোসোমালে তো ভোটাৰ লিষ্টটো মই ভাবোঁ ভৱিষ্যত অহাবাৰ আমি নিৰ্বাচনত আমি বহুত মন দিয়া উচিত একদম শেষৰ সময়ত ভোটাৰ লিষ্টটো যি ভোটাৰ লিষ্ট পালোঁ সেইটোও আমি স্বীকাৰ কৰিব লাগিব নহয় ভোটাৰ লিষ্টৰ ভিতৰতো খুব খেলি মেলি মেনিপুলেশ্যন হ'ব পাৰে বা বহুত জেনুইন মানুহ বঞ্চিত হ'ব পাৰে তো আমি ভোটাৰ লিষ্টৰ ওপৰতো অহাবাৰ মন দিয়াটো গুৰুত্বপূৰ্ণ
এটা কথা আপোনাক সুধিব বিচাৰোঁ মানে ৰাজনীতিত আজি কি হ'ল ইমান চিৰিয়াছ কথাবোৰ যে মানে মন গৈছে সুধিবলৈ ঠিক আছে জমনি কথা সুধিম মানে এইটো কথা মই পাহৰিয়ে গ'লোঁ আপুনি এনেকৈ কৈ দিলে মই কুৱেশ্যন এটা ভাবি আছিলোঁ মই এইটো সুধিব বিচাৰিছিলোঁ মানে ৰাজনীতিত যেতিয়া এজন ৰাজনৈতিক নেতাই সোমায় যেতিয়া কাম কৰে তেতিয়া মানে এনেকুৱা এটা পাকচক্ৰত হেনো সোমাই যায় যে তেওঁ নভবা নিচিন্তাকৈও মানে সেই কামটো বাধ্যত পৰি কৰিবলগীয়া হৈ যায় হয় নেকি কথাটো বাৰু কেনেকুৱা হয় চাওক ৰাজনীতিটো কোনো ওপৰৰ পৰা অহা মানে ভগৱান নহয় তেওঁলোকো এজন মানুহ এজন ব্যক্তি এজন সাধাৰণ ব্যক্তি আৰু যিদৰে কেতিয়াবা আমি কাম কাজত ভুল কৰোঁ যিদৰে কেতিয়াবা স্পৰ্টছ পাৰ্চনে এজন খেলুৱৈকে ভুল কাম কৰে যিদৰে কেতিয়াবা এজন সাংবাদিকে ভুল কাম কৰে ভুল কাম প্ৰত্যেক ক্ষেত্ৰত হয় যিহেতু আমি এজন ব্যক্তিহে সাধাৰণ ব্যক্তি আৰু সেই হিচাপে এইটো আমাৰ ব্যক্তিগত এটা আমাৰ সিদ্ধান্ত যে মই ভুল কামটো কৰিম নে ভুল কামটো নকৰোঁ তো সেইটো আমাৰ প্ৰত্যেকজনক নিজৰ জীৱনত নিজৰ মাতৃ পিতৃৰ পৰা যিখিনি আদৰ্শ আমি শিকি আহিছোঁ সেইটো নিজৰ জীৱনত অনুকৰণ কৰিব লাগিব ব্যৱহাৰ কৰিব লাগিব যদি আমি এনেকুৱা এটা পৰিৱেশত জন্ম লৈছোঁ য'ত আমাক আইন ভংগ কৰিবলৈ শিকায় তো আমি আইন ভংগ কৰিম যদি আমি এনেকুৱা এটা পৰিৱেশত জন্ম লৈছোঁ য'ত আমাক আইন পালন কৰিবলৈ শিকায় তেন্তে আমি আইন পালন কৰিবলৈ চেষ্টা কৰিম তো সেইকাৰণে কেতিয়াবা মই ভাবোঁ স্কুলৰ ভিতৰত মেথছ কেমিষ্ট্ৰি লগতে আমি জীৱনৰ আদৰ্শৰ ওপৰতো আমি অলপ আলোচনা কৰিব লাগে এনেকৈ স্কুলত আমি মূল্যৱান 13 বছৰ 12 বছৰ আছোঁ সেই সময়ত আমি অলপ সময় আমি জীৱনৰ ক্ষেত্ৰত আমি কেতিয়াবা যে নিজৰ ব্যক্তিগত জীৱনত কিছুমান যে টাফ চইচ ল'ব লাগে সেই চইচবোৰ আমি কেনেকৈ লওঁ সেই নিৰ্ণয়বোৰ কেনেকৈ লওঁ কি চিন্তা কৰিব লাগে সেইখিনিও অলপ মানে লাইফ স্কিলছ অলপ স্কুলৰ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন এটা সৰু উদাহৰণ মানে ছ'চিয়েল মিডিয়াৰ পৰা আমি আৰম্ভ কৰোঁ তোমাক কৈছোঁ আজি ছ'চিয়েল মিডিয়াত আজি কিমান এটা এংজাইটি আছে আজি সৰু কালৰ পৰাই আমাৰ ল'ৰা ছোৱালী কৈছে ইনষ্টাগ্ৰাম একাউণ্ট লাগে ৰিলছ বনাব লাগে আজিকালিতো মই দেখিছোঁ কি ৰিলছ বনাওঁতে মানুহ ঢুকালে ৰিলছ বনাওঁতে কিবা একদম হাই ৰিস্ক এটা ষ্টাণ্ট কৰিলে ছোৱালী কৈছে কি হৈছে কি মানে আমি এই যে এটা এডিকশ্যন এটা যে এটা ছ'চিয়েল এটা সামাজিক এটা বিষয় এটা ইছ্যু সেয়া লৈ আমি যদি সৰুকালত আমি নিয়ন্ত্ৰণ নকৰোঁ বা আমি সেই ভাল এটা পৰামৰ্শ নিদিওঁ এনেকুৱা ঘটনা আৰু হ'ব আজি ৰিলছ বনাওঁতে কোনোবা জাম্প মাৰি দিছে কোনোবা গেম খেলোঁতে মানে বেলকনিৰ পৰা পৰি গৈছে কোনোবা ইমান ট্ৰল হৈ গৈছে ছুইচাইড কৰিছে কোনোবাই ছুইচাইড কৰোঁতে ফেচবুক লাইভ কৰিছে কি হৈছে কি চ' সেইকাৰণে অলপ মই ভাবোঁ এই স্কুলৰ ভিতৰত স্কুল মানে এটা শিক্ষা এটা মন্দিৰ শিক্ষা মানে মাত্ৰ বা জ্ঞান মাত্ৰ মেথছ ক খ গ নহয় নিজৰ জীৱনৰ যি বিভিন্ন পৰিস্থিতি আহে সেই পৰিস্থিতিৰ লগত আমি কেনেকৈ ফেচ কৰোঁ কেনেকৈ যুঁজিব পাৰোঁ সেইটো আমাক শিকোৱাটো বা আলোচনা কৰাটো উচিত আপোনাৰ খং উঠে নে কেতিয়াবা বহুত উঠে আটাইতকৈ উঠে যেতিয়া মোক মানে সময়মতে মই ভাত খোৱা নাই তেতিয়াতো আটাইতকৈ মানে মোৰ বিপি বাঢ়ে নে মোৰ চল্ট কমে ছ'ডিয়াম প্ৰব্লেম হয় কি প্ৰব্লেম হয় মই নাজানো সকলোৰে হয় সেইটো মানে সকলোৰে হয় কিন্তু মই আগতে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ আজিকালি নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ তথাপিও মোৰ আশে পাশে মানুহবোৰ গম পায় কি ইয়াৰ মানে ভোক লাগিছে কিবা এটা মানে দি দিয়ক আৰু এই কথাটো আগতে মই গম পোৱা নাছিলোঁ এইটো মোৰ পৰিবাৰে মোক শিকালে কি যেতিয়া ঘপককৈ মই মানে কিবা এটা খঙত কৈ দিওঁ তো তাৰ মানে দুটা কাৰণ হ'ব পাৰে ইদাৰ মই বহুত পানী খোৱা নাই ডিহাইড্ৰেশ্যনত বা মই একো খোৱা নাই সেইকাৰণে মই এনেকুৱা কিবা এটা কঠোৰ ভাষাৰে কিবা এটা কৈ দিওঁ তো সেইকাৰণে এতিয়া মই অলপ বিপাসনা অলপ মেডিটেশ্যন কৰি এইটো ষ্টেজত পোৱাত তাৰ আগতেই মই কিবা এটা পানী খাবলৈ চেষ্টা কৰোঁ বা কিবা এটা বাদাম বা কিবা এটা ফল মূল খাই লওঁ আৰু তথাপিও হয় আৰু হয় আপুনি যিহেতু মেডিটেশ্যনৰ কথা ক'লে মই এটা কথা মনত পৰিলে আপুনি ভগৱান বিলিভ কৰেনে মই কৰোঁ মই মেডিটেশ্যনৰ ওপৰতো মই বিশ্বাস কৰোঁ মই ভাবোঁ প্ৰত্যেক দিন আমি যিদৰে আমি জিমলৈ যাওঁ বা আমি আধা ঘণ্টা 20 মিনিট খোজকাঢ়োঁ আমি অলপ 10 মিনিট মিনিমাম 10 মিনিট অলপ ধ্যান কৰাটো উচিত নহ'লে ৰাতিপুৱা শুই উঠিয়ে মোবাইল চাই আমাৰ মনবোৰ একদম মানে অস্থিৰ ৰাতি শোৱাৰ আগত আকৌ আমি
নেটফ্লিক্স বা টিভি বা মোবাইল চাই আকৌ মনবোৰ অস্থিৰ আৰু গোটেই দিনটো যেতিয়া আৰম্ভ কৰোঁ তেতিয়াতো আমি একদম দৌৰি আছোঁ আমি নিজৰ মনটোক শান্ত কেতিয়া ৰাখিব পাৰোঁ শান্ত ৰাখিবলৈ হ'লে সেই 10 মিনিট যিকোনো সময়ত ওলোৱাটো উচিত নহ'লে আমি সদায় অস্থিৰ আমি দৌৰি আছোঁ আৰু সেইকাৰণে আমাক ভোক লাগিছে নাই লগা আমি খঙাল কিয় হৈছোঁ আমি ছাডেন আমি কিয় ব্ৰেকডাউন হৈছোঁ আমি গম নাপাওঁ যিহেতু আমি নিজকে আমি গম পোৱা নাই তো মই ধ্যান ওপৰত যথেষ্ট বিশ্বাস কৰোঁ মই নিজে দুবাৰকৈ 10 দিনীয়া এই বিপাসনা মেডিটেশ্যনো কৰিছোঁ আৰু নিশ্চয় ভগৱানৰ ওপৰত মই বিশ্বাস কৰোঁ যিহেতু এটা শক্তি আমাক লাগে আৰু ধৰ্মীয় গ্ৰন্থত যিকোনো ধৰ্মীয় গ্ৰন্থত ভাল ভাল কথাই লিখা আছে তো সেইকাৰণে সেই ভাল ভাল কথাবোৰ মই মনত পেলাই জীৱনত যেতিয়া কিবা এটা জটিল পৰিস্থিতি আহে যেতিয়া আমি নিজৰ ওপৰতে আমাৰ বিশ্বাস নাথাকে তেতিয়া ভগৱানত মনত পেলোৱাটো উচিত এতিয়া মই যেতিয়া মণিপুৰৰ ওপৰত যেতিয়া বক্তৃতা প্ৰথমবাৰ বাবে যেতিয়া পাৰ্লামেণ্টত দিলোঁ তেতিয়া ইমানবোৰ মানুহ থাকিব সন্মুখত প্ৰধানমন্ত্ৰী থাকিব সন্মুখত গৃহমন্ত্ৰী থাকিব ওৱান অফ দ্য মষ্ট মানে নাৰ্ভাছ মানে সময় মোৰ বাবে তো তেতিয়া নিশ্চয় মণিপুৰৰ ওপৰত বক্তৃতা দিয়াৰ আগত মই ভগৱানৰ নাম লৈছিলোঁ তেতিয়া মানে নাৰ্ভাছ ফিল হয় ন তেনেকুৱা হ'ব এইটো মইতো ভবা নাছিলোঁ ইমান মানুহ গোট খাব মই ইয়াৰ আগতে যেতিয়াও পাৰ্লামেণ্টৰ ভিতৰত বক্তৃতা দিছোঁ মানে যেনেকৈ 50% পেক্ট হৈ থাকে আৰু 50% মানুহবোৰ নিজৰ কামত বা নিজৰ সমষ্টিত থাকে বা বেলেগ কোনোবা মন্ত্ৰীৰ লগত মিটিং কৰি আছে কিন্তু সেইবাৰ মানে ইট ৱাজ মানে পেক্ট আৰু একদম মানে এই ৰোমৰ কলচিয়ামৰ দৰে মানে একদম কুৰুক্ষেত্ৰৰ দৰে মানে আমি পাণ্ডৱ সেইফালে মানে কৰৱ সংখ্যাটো তেনেকৈ আমাৰতো কম আছিলেতো আমি পাণ্ডৱ সেইফালে কৰৱ আৰু মোৰ গোটেই দলৰ নেতৃত্ব মোৰ সন্মুখত আৰু মাত্ৰ মই নিজৰ কথা নহয় মণিপুৰৰ কথা কৈ আছোঁ মণিপুৰৰ কথা গুৰুত্ব সহকাৰে ক'ব লাগিব দলে এটা সুবিধা দিছে সেই হিচাপে এটা গুৰুত্ব সহকাৰে কথাবোৰ ক'ব লাগিব সন্মুখত প্ৰধানমন্ত্ৰী আকৌ গৃহমন্ত্ৰী বেছি উৎপাত কৰিলে আকৌ মোৰ ওপৰতে ইনকাম টেক্স ইডি ৰেট পৰে নেকি সেয়াও চিন্তা আকৌ আমি যিখিনি কথা কৈছোঁ আমাৰ যিহেতু আমি বিৰোধী দলৰ নেতৃত্ব লৈছোঁ বিৰোধী দল আমাক বেয়া পাব নালাগে তেওঁলোকে ভাবিব নালাগে এই কোনজন এজন সৰু কম বয়সৰ ল'ৰাজনক কংগ্ৰেছ পাৰ্টি আগুৱাই দিছে আমাৰ নেতৃত্ব ল'বলৈ তো সেইকাৰণে বহুত এইবোৰ চব ফেক্টৰ লৈ মানে মোৰতো 5 ছেকেণ্ডৰ কাৰণে মানে মই ক'ব নোৱাৰা আছিলোঁ তো ভগৱানৰ নাম ল'লোঁ মোৰ পিতৃৰ নাম ল'লোঁ আৰু তাৰপিছত আৰম্ভ কৰিলোঁ আৰু পাৰ্লিয়ামেণ্টত এনেকুৱা কোনোবা ইৰিটেটিং মেম্বাৰ আছেনে যিয়ে ধৰি লওক এনেই ওপৰতে কৈ যায় মানে কথাটো কোনো লজিক নাই এনেকুৱা এনেই ওপৰে আছে কেতিয়াবা পাৰ্লিয়ামেণ্ট আমাৰ মানে অলপ মানে স্কুলৰ দৰে মানে স্কুলৰ ভিতৰত কোন কাৰ লগত বহি আছে আমি চাওঁ কোনে কি ক'লে কোনে বেছি মানে নিজকে শক্তিশালী মানে দবং দেখাবলৈ বিচাৰে কোনে নিজকে বেছি ধুনীয়া দেখাবলৈ বিচাৰে কোনে বেছি মানে একদম উৎপাত কথাবোৰ কয় যুক্তিহীন কথা কয় কোনে বেছি মানে তৰ্ক থকা কথাবোৰ কয় কেতিয়াবা একদম মানে কলেজৰ স্কুলৰ যেনেকৈ কেণ্টিনত থাকে বেলেগ কেৰেক্টাৰ পাৰ্লিয়ামেণ্টৰ ভিতৰতো বেলেগ আপোনালোকে ব্যক্তিত্ব দেখা পাব হয় তেতিয়া পাৰ্লিয়ামেণ্টত থাকে তাৰপিছত যেতিয়া ওলাই যায় তেওঁলোকৰ লগত আপোনালোকৰ ৰিলেশ্যনটো অভিয়াছলি ভাল কথা হয় না মই বুজি নাপাওঁ মানে পাৰ্লিয়ামেণ্টত সোমালেই মানে এটা বক্সিং ৰিং একদম মানে জোৰকৈ নিজৰ কথাবোৰ ক'বলৈ ইচ্ছা কৰে আৰু একদম এগ্ৰেছিভ আমি কথাবোৰ কওঁ আৰু যেতিয়া মানে পাৰ্লিয়ামেণ্টৰ পৰা ওলাই যাম মানে আমি বক্সিং ৰিঙৰ পৰা ওলাই আহিলোঁ তেতিয়া আমি বন্ধু আৰু তেতিয়া আৰু বল একাপ চাহ খাওঁ কি হৈ আছে ল'ৰা ছোৱালী কি হৈ আছে তেনেকুৱা আৰু মানে অলপ ইণ্ডিয়া অষ্ট্ৰেলিয়া ক্ৰিকেট T20 মেটচ যেনেকৈ মানে আহিলে একদম ছিক্স মাৰিবলৈ মন কৰে নহ'লে বাউন্সাৰ মাৰিবলৈ মন কৰে ওলাই আহা তাৰপিছত একদম আহা কি হৈছে কি হোৱা নাই কোনোবা আমাৰ বন্ধু যদি বৰ্তমান চৰকাৰত মন্ত্ৰী হৈছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ বন্ধু আমাকে এৰি এতিয়া BJP দলক যোগদান কৰিছে আমি তেওঁকো শুভেচ্ছা জ্ঞাপন কৰোঁ তো সেইটো মানে এটা প্ৰফেচনেলিজম আমি মেইনটেইন কৰোঁ আমি ব্যক্তিগতভাৱে কাৰো লগত আমি শত্ৰুতা হোৱাটো নিবিচাৰোঁ কিন্তু প্ৰফেচনেল হিচাপে নিজৰ কৰ্তব্য যেতিয়া নিজৰ দলৰ কথা ক'ব লাগে আমি নিজৰ কথাবোৰ
assertively, aggressively নিজৰ কথাবোৰ কওঁ। আৰু ৰিচেণ্টলি মই চাইছিলোঁ আপুনি পেজতো দিছিলে, আপুনি বানপানীক লৈ বিষয়টো উত্থাপন কৰিও কথাখিনি কৈছিলে আৰু বহুতে আপোনাক বহুত শলাগিছে আৰু ভাল পাইছে। মানে আপুনি যিহেতু খুব এটা গুৰুত্বপূৰ্ণ বিষয়ত মানে বিষয়বস্তু উত্থাপন কৰিছে আৰু বানপানীতো আপুনি যোৰহাটত গৈছে, সেইদিনা মোক ফোন কৰিছিলে, কেঞ্চেল হৈ গ'ল। চ' অৱস্থাটোৰ কাৰণে আপুনি মানে কেনেকুৱা ধৰণৰ চলিউশ্যন কি আছে বুলি ভাবে আপুনি? মানে ইয়াত দুটা কথা মই বিচাৰোঁ, যিখিনি কাম বৰ্তমান চলি আছে চলি থাকক। মাথাউৰি বনাইছে, মাথাউৰিবোৰ পুৰণা হ'ল, মাথাউৰি ক'ৰবাত নতুনকৈ নিৰ্মাণ কৰিব লাগে, ক'ৰবাত গাইড বান লাগে, ক'ৰবাত স্পয়াৰ লাগে, ক'ৰবাত মেৰামতি কৰিব লাগে। এইখিনি হ'ল এক্সিষ্টিং কাম, চলি থাকক, ভালদৰে চলক। কিন্তু এইখিনি কাম আৰু ভালকৈ চলিবলৈ হ'লে নিশ্চয় আমাক আৰু ফাইনেন্সিয়েল ছাপৰ্ট লাগিব। আৰু কেন্দ্ৰ চৰকাৰৰ ওচৰত টকা পইচাটো অভাৱ নাই। যদি 1 লাখ কোটি টকা তেওঁলোকে মাত্ৰ এটা ৰেল লাইন মুম্বাইৰ পৰা হায়দৰাবাদত কাৰণে খৰচ কৰিব পাৰে, নিশ্চয় অসমৰ জ্বলন্ত বানপানী গৰাখহনীয়া সমস্যাৰ কাৰণে আমাক 1 লাখ কোটি টকা বা 50,000 কোটি টকা বা 90,000 কোটি টকা দিব পাৰে। কিন্তু আমি সেইটো পোৱা নাই। আমাৰ ইয়াত যেতিয়া বাজেট আহে প্ৰত্যেক বছৰ, তোমাৰ যদি চোৱা 300 কোটি 400 কোটি 300 কোটি 400 কোটি শুনিবলৈ ভাল লাগে। কিন্তু যেতিয়া আমি চাওঁ সেইফালেতো 1 লাখ কোটি টকা দিছে মাত্ৰ এটা ৰেল লাইনৰ কাৰণে, য'ত মাত্ৰ ধনী ধনী মানুহ মুম্বাইৰ পৰা আহমেদাবাদ যাব, ৰাতি আকৌ ঘূৰি আহিব। দিনে দিনে তেওঁলোকে 5,000 টকাৰ টিকেট কিনিব। তেনেকৈ বাজেট যেতিয়া বনায় তেতিয়া মই বুজি নাপাওঁ। যদি টকা পইচাই ইমানেই আছে যে আমি এটা লাইনৰ কাৰণে 1 লাখ কোটি টকা দিব পাৰোঁ, তেতিয়া অসমৰ গৰাখহনীয়া সমস্যাৰ কাৰণে কিয় নাই? এইটো সমস্যা মই ভাবোঁ অসমৰ গৰাখহনীয়া সমস্যা সেই মুম্বাই আহমেদাবাদ বুলেট ট্ৰেইনৰ সেই 1 লাইনতকৈ বেছি গুৰুত্বপূৰ্ণ। যদি চৰকাৰৰ ওচৰত টকা পইচা অলপ কম, তো 1 লাখ কোটি টকা ইয়াত দিয়ক, 300 কোটি টকা প্ৰত্যেক বছৰ তাত দি থাকক, ৰিভাৰ্চ কৰক। আৰু দ্বিতীয় হ'ল গৱেষণা, ৰিচাৰ্চ। আজিৰ তাৰিখত ছেটেলাইট আছে, স্পেচ আছে, ক্লাইমেট চেঞ্জ হৈছে, আমাক ৰিচাৰ্চ কৰিব লাগে। আমাৰ আৰ্লি ৱাৰ্ণিং ছিষ্টেম, মানুহবোৰ যে আগতে খবৰ পায়, আগৰ পৰাই নিজৰ বস্তুবোৰ বান্ধি ৰাখে, ক'ৰবাত ভালকৈ ৰাখি থয়, তেওঁলোকৰ গৰু ছাগলী ভালকৈ বান্ধি ৰাখে। আগৰ পৰা আমাৰ ৰিলিফ কেম্পৰ কাৰণে আমি পশু খাদ্য আমি আগৰ পৰাই আমি তৈয়াৰ কৰি ৰাখোঁ, আগৰ পৰাই আমাক মাটি বালি তৈয়াৰ কৰি ৰাখোঁ। এইবোৰ চব যে আমাৰ ছিষ্টেমাইজ যে হোৱা নাই, এইটো অলপ মই ভাল নাপাওঁ। ৰিচাৰ্চ আমাৰ যে নহয়, মই এজন মেনেজমেণ্ট পঢ়িছিলোঁ, যেতিয়া বস্তুটো আমি ভালকৈ মেনেজ কৰা নাই তেতিয়া মোক অলপ আপত্তি আছে। আৰু ৰিচাৰ্চৰ ওপৰত নিশ্চয় আমাক জোৰ দিবলৈ আছে। আপোনাৰ লগত এনেকুৱা হৈছে নেকি, আপোনাৰ ধৰি লওক খুব ক্ল'জ, তেওঁৰ ৰাজনৈতিকভাৱে জড়িত এজন ব্যক্তি আপোনাক ধোকা দিছে, এনেকুৱা হৈছেনে? তুমি নামটো লৈ লোৱা, যদি আজি এই প্ৰশ্নটো যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, নামটোও লৈ লোৱা তেতিয়া। নাই চাওক, যেতিয়া মোৰ পিতৃৰ লগত হৈছে, যিজন ব্যক্তি মোৰ পিতৃয়ে একদম ৰাজনৈতিক মানে একদম এইটো সৰু ষ্টেজৰ পৰা একদম ডাঙৰ ষ্টেজলৈ লৈ গ'ল, আৰু সেইজনে ব্যক্তি নিজৰ গুৰুজনক যেতিয়া পিঠিত ডেগাৰ মাৰিব পাৰে, তেতিয়াতো মই নিজৰ জীৱনত দেখিছোঁৱেই। তো যেতিয়া এনেকুৱা মোৰ পিতৃৰ লগত হ'ব পাৰে, তো নিশ্চয় মোৰ লগত হোৱাটো স্বাভাৱিক। কেতিয়াবাতো কোনোবাই মাৰিব ডেগাৰ। তো সেইকাৰণে মই ইমান চিন্তা নকৰোঁ। আৰু যিদৰে মোৰ পিতৃ আগবাঢ়ি গ'ল, কাম কৰি গ'ল, ৰাইজৰ মাজত থাকি গ'ল, কিন্তু অলপ আগতকৈ অলপ সজাগ হ'ল। তো ময়ো মানে অলপ যেতিয়া মোৰ ওচৰত বহুত মানুহবোৰ আহে, ময়ো অলপ মানে পিছফালে চাই থাকোঁ, মানে অলপ হাতটো মানে মোৰ পিঠিফালে গৈছে নেকি, মাজে মাজে মই পিছফালে চাই থাকোঁ। আৰু সেইকাৰণে কিছুমান কথা মই ৰাজনীতিত এক্সপেক্টো কৰোঁ, মই ভাবোঁ হ'বই, স্বাভাৱিক কথা। ইয়াত স্বাৰ্থ ইয়াত জড়িত হৈ আছে, আৰু সেইকাৰণে মই যেতিয়া জানোৱেই হ'ব পাৰে, কেতিয়াবা হ'ব পাৰে, তেতিয়া মই চিন্তা নকৰোঁ। তথাপি বেয়া নালাগেনে, মানে যিমান বহুত বেছি ক্ল'জ আছিলে, তাৰপিছত আপোনাক একো নোকোৱাকৈ আকৌ বেলেগ দললৈ গুচি গ'ল? নাই, মই এবাৰ কি কয় দিল্লীতে গৈ বেছি বেয়া পাইছোঁ, যে এতিয়া আমাৰ কংগ্ৰেছ দলৰ আমাৰ কি কয় বেলেগৰ সম্পৰ্কত মই বেয়া পাওঁ। যে মই দেখিছোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত যিসকলে আমাৰ চৰকাৰ যেতিয়া 10 বছৰ আছিলে, তেতিয়া তেওঁলোকে আমাৰ চৰকাৰৰ সাংসদ হিচাপে থাকি কেন্দ্ৰীয় মন্ত্ৰী হ'ল, প্ৰথম কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী হ'ল, দ্বিতীয় কাৰ্যকালত কেন্দ্ৰীয় মন্ত্ৰী হ'ল। কিন্তু যি সময়ত ক্ষমতা আমাৰ পৰা আঁতৰি গ'ল, তেওঁলোকে এতিয়া বিজেপি দলত সোমাই গ'ল, বিজেপি দলত মন্ত্ৰী হৈছে। আৰু এইখিনি আকৌ যুৱক তাৰকা আছিলে, এটা সময়ত আমাৰ দলত থাকি মানুহে তেওঁলোকক চাই বহুত আশা কৰিছিলে,
ময়ো তোমাৰ দৰে নাম নলওঁ কিন্তু তেওঁলোকক চাই আকৌ মোক বেয়া লাগে যে তোমালোকেতো যুৱক কোনোবা এজন মহাৰাজ কোনোবা এজন ব্যৱসায়ী টকা তোমাৰ অভাৱ নাই ক্ষমতা তুমি ওচৰৰ পৰা পাইছা আজি অলপ মানে 10 বছৰ আমাৰ দিনত সুবিধাটো পালা অলপ 10 বছৰ অলপ কষ্ট কৰিব নোৱাৰিলানে আজি ৰাহুল গান্ধী ডাঙৰীয়া যিদৰে খোজকাঢ়ি গৈছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে তেখেতৰ লগত খোজকাঢ়িব নোৱাৰিলানে বা আমি নিজৰ নিজৰ ৰাজ্যৰ যিদৰে আমি ৰাজনৈতিকভাৱে যুঁজি আছোঁ তোমালোকে নোৱাৰিলানে তেওঁলোকক চাই মানে অলপ মই মনটো বেয়া লাগে মোৰ লগত মই কৈছোঁ যেতিয়া মোৰ পিতৃৰ লগত হৈছে তো মোৰ লগততো হ'বই আৰু স্বাভাৱিক মানে হোৱাটো ৰাহুল গান্ধীৰ লগত আপোনাৰ ৰিলেশ্যনটো কেনেকুৱা মানে যেতিয়া লগ পায় তেতিয়া অকল পলিটিকেল কথা বতৰাই হয় নে অলপ ঘৰুৱা কথা বতৰা হয় না মই বেছিভাগতো ঘৰুৱা কথাখিনিয়ে পাতোঁ তেওঁ মই যোৱাবাৰ তেওঁক মই অলপ কমপ্লেইনহে কৰিলোঁ মই দেখিছোঁ তেওঁ মানে টুইটাৰত বা ছ'চিয়েল মিডিয়াত খুব মানে অল্ড দিল্লী গৈ পুৰণা দিল্লী গৈ চাট খাইছে পৰঠা খাইছে নান খাইছে তো মই সেইটোৱে কৈছোঁ সদায় অকলে যাবনে আমাকো লৈ যাব আমিও খাই ভাল পাওঁ আমাক তেওঁলোকৰ একে টেবুলত নবহিলেও হ'ল কিন্তু আমাৰ অল্ড দিল্লীত গৈ চাট খাই পকৰা খাই পৰঠা খাই আমিও ভাল পাওঁ কাবাব খাই আমিও ভাল পাওঁ তো সেইখিনি কথা মই কৈ থাকোঁ আৰু তাৰপিছত তেওঁ লগত অলপ স্পৰ্টছৰ কথাও পাতোঁ তেওঁ মিক্স মাৰ্চেল আৰ্টছ চাই MMA তো ময়ো MMA চাই খুব ভাল পাওঁ তো আমি MMAত আমি তেওঁ কাক প্ৰেফাৰ কৰে মই কাক প্ৰেফাৰ কৰোঁ আৰু তেওঁ মানে জুজিটছু অলপ জানে তো জুজিটছু তেওঁলোকে কি টেকনিক শিকিছে এইবোৰ চব কথা তো আমি ব্যক্তিগত জীৱনৰ অলপ নিশ্চয় মই যিখিনি কথা ৰাজহুৱাভাৱে ক'ব পাৰোঁ মই কৈছোঁ কিন্তু সেইটো লৈ তেখেতৰ লগতো মানে ভাল পাওঁ আৰু বিদেশ নীতিৰ ওপৰত আজি পেলেষ্টাইনত কি হৈ আছে আজি আমেৰিকাত কি হৈ আছে সেইখিনি কথা তেখেতৰ লগত পাতি ভাল পাওঁ আৰু খালি মানে কৈ দিছোঁ গ্ৰাহকসকলৰ কাৰণে তেওঁ কেতিয়া বিয়া কৰিব কোনোবা লাইফত আছেনে নাই এইবোৰ চব কথাৰ পৰা মই আঁতৰত থাকোঁ সেইবিলাক পতা নহয় এইবোৰ চব পতা নাই গালি খাবলৈ আছে আৰু এইবোৰ চব কথা সুধিলে তো বহুত চিৰিয়াছ ন মই দেখাত তেনেকুৱা লাগে ভিতৰতো নাজানো মই লগ পোৱা নাই আপুনি না চিৰিয়াছ প্লাছ মানে ধেমালি কৰি খুব ভাল পায় হয় নেকি তেওঁ দেখাতে চিৰিয়াছ কিন্তু মানে মই ভাবোঁ ইজ অলপ প্ৰেংক কৰিও ভাল পায় আৰু অলপ এটা সেই কেৰেক্টাৰটো মই দেখা পাওঁ চ' নিশ্চয় লাহে লাহে মানুহবোৰ সেই পাৰ্চনেলিটিও সেই তেখেতৰ চৰিত্ৰৰ সেই ছাইডটো নিশ্চয় পৰৱৰ্তী সময়ত দেখা পাব তেওঁ ঘৰলৈ গৈছে নে মই শুনিছোঁ তেওঁ বোলে ঘৰৰ ভিতৰখন বোলে তিহাৰ জেলৰ নিচিনা বোলে কোৱা শুনিছোঁ না ঘৰটোতো লৈ গ'ল তেওঁ যি ঘৰত আছিলে যি বাংলত আছিলে যেতিয়া তেওঁ MPৰ পৰা ডিছকুৱালিফাই কৰা গ'ল তেতিয়াতো তেওঁ ঘৰলৈ লৈ গ'ল তেওঁ নিজৰ ঘৰত নাই এতিয়া হ'ব পাৰে এতিয়া লিডাৰ অফ অপজিশ্যন হিচাপে তেওঁ নতুন ঘৰ পাবগৈ বাট ইমানো নহয় আকৌ মই একো নতুন কথা কোৱা নাই তেওঁ বাইক চলাই ভাল পায় আমি দেখিছোঁ তেওঁ লাডাখত গৈ কেনেকৈ তেওঁ বাইক ট্ৰিপ লৈছে তো মানে ইজ এ ভেৰি ইণ্টাৰেষ্টিং পাৰ্চন মানে আৰু ইলেকশ্যনৰ আগত অমিত শ্বাহ আৰু মোদীয়ে এটা কথা কৈ আছিলে যে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ কৈছিলে তেতিয়া ভাল কি কৰিবলৈ কৈছে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিবলৈ কৈছিলে তেতিয়া ভাল ৰিটাৰ্ণ পাব কিন্তু অৱশেষত হ'লগৈ যে 30 লাখ কোটি টকা লোকচান হ'ল তুমি কৈছিলা নেকি নাই টুইটত পাইছোঁ এইটো কথা কিন্তু কাৰোবাক জানা যোনে কৰিছিলে নাই মই এজনক জানো যিজনে কৰিছিলে আৰু তাৰ সঁচাকৈ তাৰ লছ হ'ল আৰু সেইকাৰণে মই ভাবোঁ এইটো খুব মানে দুৰ্ভাগ্যজনক কথা যেতিয়া প্ৰধানমন্ত্ৰীয়ে কৈছে আৰু প্ৰধানমন্ত্ৰী বহুত ফলোৱাৰ্ছ তো নিশ্চয় কিছুমানে ভাবিছে যে প্ৰধানমন্ত্ৰীয়ে ক'লে গৃহমন্ত্ৰীয়ে ক'লে বিত্তমন্ত্ৰী ক'লে হ'বও পাৰে সঁচা আৰু দিলে শ্বেয়াৰ আৰু কি হ'ল সেইদিনাটো খুব লছ হ'ল সিহঁতৰ তো সেইটো মানে মই নাভাবোঁ আমাক মানে আমিতো প্ৰধানমন্ত্ৰী ষ্টক মাৰ্কেটৰ এক্সপাৰ্ট নহয় গৃহমন্ত্ৰী ষ্টক মাৰ্কেটৰ এক্সপাৰ্ট নহয় বিত্তমন্ত্ৰী হ'ব পাৰে কিন্তু হয় নহয় নাজানো কিন্তু এই দুইজনটো নহয় তো যেতিয়া ষ্টক মাৰ্কেটৰ এক্সপাৰ্ট নোহোৱা তো ষ্টক মাৰ্কেটৰ এডভাইচ কিয় দিছা ষ্টক মাৰ্কেটত কি হয় কেতিয়া আপ হয় কেতিয়া ডাউন হয় আজিৰ তাৰিখত যদি ইউটিউবত কোনোবাই আমাক কিছুমান এনেকুৱা ইনফ্লুৱেঞ্চাৰ্ছ ওলায় এইটো ষ্টক কিনা সেইটো ষ্টক কিনা এতিয়া তেওঁলোকৰ ওপৰত ইনভেষ্টিগেশ্যন হৈছে কি তুমি কি আধাৰত তুমি মানুহক কৈছা
তোমাৰ কি লাইচেঞ্চ আছে এডভাইচ দিবলৈ তুমি যে মানুহৰ মানে পইচাটো এটা বিশেষ ষ্টকত ইনভেষ্ট কৰিবলৈ কৈছা কি আধাৰত কৈছা এটা বিশেষ ষ্টকত ইনভেষ্ট কৰিবলৈ কৈছা কি আধাৰত কৈছা তেওঁলোকৰ ওপৰত তদন্ত হৈছে তো সেইকাৰণে যিকোনো ব্যক্তি ষ্টক মাৰ্কেট ওপৰত এডভাইচ দিব নোৱাৰে তো এই ক্ষেত্ৰত মই ভাবোঁ কি কাৰণত ইমান তালমেল প্ৰধানমন্ত্ৰী একে কথা ক'লে গৃহমন্ত্ৰী একে কথা ক'লে আকৌ এওঁ একে কথা ক'লে বিত্তমন্ত্ৰী একে কথা ক'লে সেইকাৰণে অলপ সন্দেহজনক মানে কোনোবা এজন ক'লেতো ঠিকে আছিলে তিনিজনে যে একে কথা ক'লে এইটো অলপ সন্দেহ আৰু ৰিচেণ্টলি এটা পাইছোঁ যে সংবিধান হত্যা দিৱস বোলে পালন কৰিব 25 জুন তাৰিখে এই বিষয়টোলৈ আপুনি কি ক'ব চাওক এতিয়া এবাৰ আমি নিৰ্বাচনৰ সময়ত সংবিধানটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় হ'ল খুব চৰ্চিত হ'ল বহুতে ভাবিছিল যে যদি বিজেপি চৰকাৰ সঁচাকৈ 400কৈ বেছি শাসন পায় তেওঁলোকে সংবিধানত বহুত তেওঁলোকে সলনি কৰিব যি আমাৰ অধিকাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ অধিকাৰ আমাৰ এজন অনুচিত জনজাতিৰ যে অধিকাৰ সেই অধিকাৰবোৰ সলনি হ'ব তো এয়া লৈ বহুত মানে চৰ্চা হৈছিলে আৰু কিছুমান বিজেপি দলৰ প্ৰাৰ্থীসকল তেওঁলোকে নিজে কৈছিলে কি য়েছ আমাক লাগে 400 পাৰ আমাক লাগে আমি সংবিধান সলনি কৰিবলৈ গৈছোঁ তো এইটো এটা দাগ তেওঁলোকে নিজে নিজৰ ওপৰত আনি ল'লে আৰু এই দাগটো মোহাৰিবলৈ কাৰণে তেওঁলোকৰ যে নিজৰ মানুহবোৰ এনেধৰণৰ কথা কৈছে যে আমি সংবিধান সলনি কৰিম 400 পাৰ হ'লে আমি সংবিধান সলনি কৰিম এই কথাবোৰ ৰাইজৰ মনৰ পৰা আঁতৰাবলৈ এতিয়া মই ভাবিছোঁ তেওঁলোকে এইবোৰ চব ইভেণ্ট পাতিছে এইটো এটা ইভেণ্ট এটা মাৰ্কেটিং ইভেণ্ট মই কৈছোঁ না মই বিজেপিৰ পৰা কি শিকিছোঁ মাৰ্কেটিং এইটো এটা মাৰ্কেটিং কিন্তু এইটো মাৰ্কেটিং মানে কেমোফ্লাজ মাৰ্কেটিং নিজৰ ভুলটো কেমোফ্লাজ কৰিবলৈ এটা ডাঙৰ এটা গ্ৰেণ্ড এটা তেওঁলোকে আনিছে সেই হিচাপে মই গ্ৰহণ কৰোঁ 1975 25 জুনত যিটো ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিলে তাতে বহুত মানুহ জেলতো ভৰাইছিলে বহুত তেনেকুৱা মানে কণ্ডিশ্যন হৈ গৈছিলে সেইটো বেচিছো আনিব বিচাৰিছে মানে আহি পেলাই কংগ্ৰেছক লৈ পেলাই অলপমান আপুনি কি মানে ভাবে এইটো কথা না মূল কথাটো মই কৈছোঁ যে সংবিধানৰ সম্পৰ্কে তেখেতৰ ওপৰত যে মানুহে এটা চিন্তাধাৰা মানে ধাৰণ কৰিবলৈ আৰম্ভ কৰিছিলে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে সেই চিন্তাধাৰা মানুহৰ মনৰ পৰা আঁতৰাবলৈ এই কামটো কৰিছে আৰু কেনেকৈ কৰিব পাৰে ভাবোঁতে ব'লা আমি আজিৰ পৰা কিমান হ'ব কোৱাচোন 75 আমি 2024ত আছোঁ কেলকুলেট কৰিবলৈ টাইম লাগে মানে তুমিও জন্ম হোৱা নাই সেই সময়ত ময়ো হোৱা নাই বহুতেই হোৱা নাই কিন্তু কৰিবলৈ বিচাৰিছে ইমান পিছৰলৈ গৈছে আকৌ পাহৰি গৈছে যে সেই সময়ত কিয় কৰা গৈছিলে সেই সময়ত বহুতে চৰকাৰ মানে অগণতান্ত্ৰিকভাৱে অলোকতান্ত্ৰিকভাৱে পেলাবলৈ আৰ্মি আৰু পুলিচক মটিভেট কৰি আছিলে যে আৰ্মি পুলিচ তুমি চৰকাৰৰ বিৰুদ্ধে মাত মাতা যি অৱস্থা পাকিস্তানত হয় পাকিস্তানত মানে মিলিটাৰী সোমাই যায় মিলিটাৰী ৰুল হৈ যায় য'ত আমি থাইলেণ্ডত আমি দেখা পাওঁ কেতিয়াবা আৰ্মি সোমাই আৰ্মিটো টেক অভাৰ কৰিলে এনেকুৱা এটা পৰিস্থিতি হ'বলৈ গৈ আছিলে যাৰ ফলত তেওঁ সংবিধানত এটা আছে আৰ্টিকল যে এনেকুৱা পৰিস্থিতি হ'লে চৰকাৰে ইমাৰ্জেঞ্চি আনিব পাৰে সংবিধানৰ ভিতৰতে লিখা আছে সংবিধানৰ ভিতৰতহে আৰ্টিকল এটা সুবিধা আছে চৰকাৰক ব্যৱহাৰ কৰা আৰু তাৰপিছত নিৰ্বাচন হ'ল চৰকাৰ গ'ল আকৌ তাৰপিছত নিৰ্বাচন হ'ল আকৌ চৰকাৰ এই একে ইন্দিৰা গান্ধীক স্বাগতম জনালে সেই ইন্দিৰা গান্ধী আৰু সেই কংগ্ৰেছ পৰিয়াল বা কংগ্ৰেছ দলটোক তাৰপিছত কিমানবাৰ ৰাইজে সমৰ্থন জনাই জিকাইছে নিৰ্বাচিত কৰিছে তো ৰাইজটো আগবাঢ়ি গ'ল কিন্তু দুৰ্ভাগ্যজনক কথা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আকৌ আজিৰ পৰা 50 বছৰ আগত কিবা এটা আকৌ অপপ্ৰচাৰ মানে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে মই এবাৰ নিৰ্বাচনত কৈছিলোঁ যে বিজেপি দল বৰ্তমান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া দুটা অস্ত্ৰ ভয় আৰু অপপ্ৰচাৰ ভয় আৰু ভ্ৰম তেওঁলোকে ভয় খুৱাব নকৰিবা জেললৈ পঠাই দিম এইটো হ'ব মালিকক চিনি পাওঁ নহ'লে অপপ্ৰচাৰ আজি আমাৰ কংগ্ৰেছৰ মিটিঙত আজি ঘাটোৱাৰ ছাৰে কি ক'লে এনেকুৱা ধৰণৰ একো কথা কোৱাই নাই কিন্তু অপপ্ৰচাৰ এইটো তেওঁলোকৰ অস্ত্ৰ কিন্তু তাৰ বিপৰীতে আমাৰ অস্ত্ৰ হ'ল সত্য তথ্য আৰু আমাৰ যি আদৰ্শ
যে আমি সকলোকে সামৰিব লাগে, একত্ৰিত কৰিব লাগে। সেয়া আমি নিজৰ সেই আদৰ্শ লৈ ৰাইজৰ মাজত যাম। আৰু মোৰ বিশ্বাস বিশেষকৈ নৱপ্ৰজন্মৰ ওপৰত যে ৰাইজে সঁচা মিছাৰ মাজত সঠিক সিদ্ধান্ত ল'ব। এটা কথা সুধিব বিচাৰোঁ যে আগৰ পডকাষ্টত মই এইটো সুধিছিলোঁ যে মানে কংগ্ৰেছ আহিলে মুছলিমৰ দপদপনি চলিব নেকি? আপুনি কৈছিলে না, সেইবিলাক কোনো কথা নাই। বাট এজনে লিখিছে মানে বানপানী হোৱাৰ পাছত যে সহায় কৰিছে, মানুহ চাই চাইহে সহায় কৰিছে, মানে মুছলিমসকলকহে সহায় কৰিছে। এই বস্তুটো কিয় আহি থাকে, এই বিষয়টো? চব মইতো তথ্য ক'ত আছে? এতিয়া আমিতো যোৰহাটত বানপানী হৈছে, মাহামৰাত বানপানী হৈছে, সোণাৰীত বানপানী হৈছে। আজি যোৰহাটৰ যিদৰে পানী JB কলেজত সোমাইছে, তুমি সুধিবা যোৱা 50 বছৰত সোমোৱা নাই। যোৱা 50 বছৰত যোৰহাটত এনেদৰে আমাৰ পানী ঘৰৰ ভিতৰত সোমোৱা নাই। আৰু তাৰ কাৰণ কিয়? তাৰ ৰাস্তা ভালকৈ বনোৱা নাই, ড্ৰেইনবোৰ ভালকৈ মেৰামতি কৰা নাই, বিলবোৰ আমাৰ যে আছে তেওঁলোকে ভালকৈ চাফ চিকুণ কৰি ৰখা নাই, ড্ৰেইনবোৰ তেওঁলোকে বনোৱাই নাই। তো এনেকুৱা কাৰণত আজি যোৰহাটত এনেকুৱা অৱস্থা হৈছে। ইয়াত হিন্দু মুছলিম ক'ত আহিলে? আজি ডিব্ৰুগড়ত পানী যি ধৰণে সোমাইছে, বহুত এনেকুৱা মই ডিব্ৰুগড়ত দেখাই নাই য'ত ইমান পানী সোমাইছে। তাত হিন্দু মুছলিম ক'ৰ পৰা আহিলে? আজি মাজুলীত খহনীয়া হৈ আছে, মাথাউৰি ছিঙি গ'ল। আজি কলিয়াবৰত হাতীমূৰীয়া মাথাউৰি ছিঙি গ'ল। ছিঙাৰ কাৰণে আজি কিমান মানুহৰ হাহাকাৰ। ইয়াত হিন্দু মুছলিম ক'ত আছে? মই এইবোৰ চব হিন্দু মুছলিম বেছি মই ৰাজনীতি মই নকৰোঁ। হিন্দুৰ এটা আৱেগ আছে, মুছলিমৰ আৱেগ আছে, বড়ো মানুহৰ আৱেগ আছে, বঙালী মানুহৰ আৱেগ আছে, অসমীয়া মানুহৰ আৱেগ আছে। মই প্ৰত্যেকজনৰ, প্ৰত্যেক ধৰ্মৰ, প্ৰত্যেক জনগোষ্ঠী, প্ৰত্যেক জনজাতি নিজৰ সমাজৰ প্ৰতি যি আৱেগ আছে, মই প্ৰত্যেকজনক সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। আৰু মই ভাবোঁ চবকে সন্মান কৰিলে আমি সন্মান পাম। যদি আমি কাৰোবাক অপমান কৰোঁ তেতিয়া আমাৰ বিৰুদ্ধে অত্যাচাৰ হ'ব। কিন্তু যদি মই সন্মান কৰোঁ আমিও সন্মান পাম আৰু আমি শান্তিত আৰু সম্প্ৰীতিত থাকিব পাৰিম। এটা কথা মনত পৰি গ'ল, আপোনাক সুধিছে বাৰু, তথাপি মই সুধিব বিচাৰোঁ। আপুনি অসমীয়া কোৱাটোক লৈ পেলাই বহুতে কৈ থাকে অসমীয়া নাজানে ভালকৈ, কিবা কিবি কৈছে, কিন্তু এতিয়াতো আপুনি যথেষ্ট ভালকৈ অসমীয়া কয়। আপুনি মানে গান নালাগে নে, খং নুঠেনে কেতিয়াবা? কৈ থাকক, গুৰুত্ব ইগন'ৰ কৈ থাকক। মানে মোৰ এইবোৰ চবত একো চিন্তা নাই, কৈ থাকক। যিমান কাৰ লগত বিয়া হৈছে, কাৰ ঘৰত গৈছোঁ, ল'ৰা ছোৱালী কি হৈছে, অসমীয়া পৰা নাই, কৈ থাকক। মোৰ একো নাই, মানে মই তৰ্ক বিতৰ্ক কৰিবলৈ ৰাজনীতিত অহা নাই না। মই আহিছোঁ যে মই এটা ৰাজনৈতিক পৰিয়ালৰ জন্ম হোৱাৰ পিছত কিছু ৰাজনৈতিক আদৰ্শ নিজৰ পিতৃৰ পৰা শিকিছোঁ। নিজে মই এটা সময়ত চাকৰি কৰা সময়ত মই নিজে নিজৰ কিছু অভিজ্ঞতা লাভ কৰিছোঁ। উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে কেনেদৰে কাম কৰিব পাৰে, সামাজিক সমস্যাবোৰ কেনেদৰে দূৰ কৰিব পাৰে, কিছু উদাহৰণ ইতিহাস বেলেগ দেশৰ উদাহৰণৰ পৰা শিকিছোঁ। সেয়া ব্যৱহাৰ কৰিবলৈ মই অসমত আহিছোঁ। যি অসমত ৰাজনীতিৰ জৰিয়তে আমি 2001 চনত অসমত শান্তি আনিব পাৰিলোঁ, অসমত আমি সম্প্ৰীতি আনিব পাৰিলোঁ, উগ্ৰপন্থী সমস্যা শেষ কৰিবলৈ পাৰিলোঁ। মই সেই ৰাজনীতি কৰিবলৈ আহিছোঁ, তৰ্ক বিতৰ্ক কৰিবলৈ অহা নাই না। সেইকাৰণে মই তৰ্ক বিতৰ্ক বেছি নোৱাৰোঁ। মই এইবোৰ চব হ'লে কাৰোবাৰ বেলেগক আগুৱাই দিওঁ, তেনেকৈ কৈ থাকক মোৰ বিহাফত। আৰু আপোনাৰ ফেচবুকৰ পেজত কমেণ্টবিলাক চাইনে আপুনি? চাওঁ, মানে বেয়া হ'লেও চাওঁ, ভাল হ'লেও চাওঁ। আৰু মই তাৰ মাজত ভাল পৰামৰ্শ ক'ত লুকাই আছে, বাস্তৱ মানে কাৰোবাৰ নিজৰ অঞ্চলৰ সমস্যাবোৰ ক'ত লুকাই আছে সেইখিনি চাওঁ। কেতিয়াবা লিখা থাকে গগৈ ডাঙৰীয়া বহুত দিল্লীত বক্তৃতা দিলে, ইয়াত আহক বানপানী হৈ আছে, মই সেইটো পজিটিভলি লওঁ। যদিও কয় কথাবোৰ ভালকৈ ক'ব নোৱাৰে, সেইটোও মই পজিটিভলি লওঁ যে আৰু ভালকৈ ক'ব লাগে। আৰু তো সেইকাৰণে মই কমেণ্টবোৰ চাই থাকোঁ। মোৰ ইচ্ছা যে আমি সেই যিসকলে কমেণ্ট কৰে, যিসকলে লাইক কৰে, মই তেখেতৰ লগত কথা কেনেকৈ পাতোঁ। আজি টেকন'লজি যথেষ্ট এডভান্স হৈ গৈছে, মই তেখেতৰ লগত কেনেদৰে মই কথা পাতোঁ ডিজিটেলি। আজি তোমাৰ পডকাষ্ট যদিও বহুত মানুহে চাই আছে, কিন্তু তেওঁলোকৰ কথা মই কেনেকৈ লওঁ। এটা লাইভ এটা প্লেটফৰ্ম, কি সেই প্লেটফৰ্ম আছে য'ত মই 100 মানুহৰ লগত ইণ্টাৰেক্ট কৰিব পাৰোঁ, মানে তেওঁলোকৰ চেহেৰা চাব পাৰোঁ, তেওঁলোকৰ কথা শুনিব পাৰোঁ। নট অনলি মানে তেওঁলোকৰ কমেণ্ট বা ইনষ্টাগ্ৰাম লাইভ জৰিয়তে মাত্ৰ তেওঁলোকৰ কমেণ্ট নহয়, তেখেতৰ লগত আমি ফেচ টু ফেচ মাল্টি প্লেটফৰ্ম, আমি অসমৰ আটাইতকৈ বুদ্ধিমান মেধাৱী 100 ছাত্ৰ ছাত্ৰীসকলৰ লগত মই কেনেকৈ আলোচনা কৰিব পাৰোঁ। মই ভাবোঁ অসমৰ 50 গৰাকী আটাইতকৈ ভাল শিল্পীসকলৰ লগত
মই কেনেকৈ আলোচনা কৰোঁ টেকন'লজি প্লেটফৰ্মত মই অসমৰ 20গৰাকী যুৱক যুৱতীসকল যে আজি মডেলিং লাইনত সোমাইছে ফিল্ম লাইনত সোমাইছে তেখেতৰ লগত কেনেকৈ আলোচনা কৰোঁ যে আমি আলোচনা কৰাৰ উদ্দেশ্যটো কি যে আমি অসমত ভৱিষ্যত নিজকে ভাল কৰিবলৈ আৰু কি কৰিব পাৰোঁ তো এনেধৰণৰ মই টেকন'লজি কিবা প্লেটফৰ্ম টেকন'লজি ৱেব কনফাৰেঞ্চ কেনেকৈ কৰিব পাৰোঁ মই চিন্তা কৰি আছোঁ আৰু সোনকালে কিবা এটা আমি কৰিম মই আশাবাদী হয় আৰু ধৰি লওক মানে উপদেশ দিলে ভাল লাগে কিন্তু কেতিয়াবা দেখোঁ মই আপোনাৰ পেজটো মই চাওঁ মানে কমেণ্টবিলাক প্ৰায় পজিটিভ কমেণ্ট আহে কিন্তু কেতিয়াবা দেখোঁ একদম বহুত মানে লেতেৰা শব্দ দি কয় সেই বস্তুটো কি হিচাপত লয় মানে কেনেকুৱা ধৰণৰ কেনেকৈ ক'ব পাৰে মানে তোমাৰ শ্ব'টো আহে কেতিয়াবা তুমি কি কৰা মানে মোৰ কথাটো বেলেগ কিন্তু আপুনি কি এনে মই জানিবলৈ মই ইগন'ৰ কৰোঁ একে কথা কিন্তু ৰাজনৈতিক নেতা হিচাপে মানে তেনেকৈ ক'ব নোৱাৰে ন মানে বহুত লেতেৰা শব্দ দি কি ফিল এজন ছোৱালী বিৰুদ্ধে লেতেৰা শব্দ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তো আমি ৰাজনীতি হওক সাংবাদিক হওক আমি সকলোৱে হ'লেও মানুহ আৰু মানুহৰ লগত মানুহৰ দৰে ব্যৱহাৰ কৰিব লাগে আৰু সেইকাৰণে মই ভাবোঁ য'ত ইগন'ৰ কৰিব লাগে আৰু যদি এটা লক্ষ্মণ ৰেখা পাৰ কৰি যায় মোৰ ক্ষেত্ৰত নহয় কিন্তু বিশেষকৈ নাৰীৰ ক্ষেত্ৰত মই ভাবোঁ আমাক ছোৱালীবোৰে FIR দিব লাগে অনলাইন বেছি কষ্ট কৰিব নালাগে থানাত গৈ নহয় এটা অনলাইন প্লেটফৰ্মত সেইটো স্নেপশ্বট লৈ এটা লগে লগে FIR আমাৰ পুলিচ পৰ্টেলত দিব লাগে আৰু পুলিচ আৰু চাইবাৰ চেল সেই স্নেপশ্বটটো চাই সেই আইডিটো চাই কোন সেইজন ব্যক্তি ওলাই লগে লগে সেইজন এক ৰাতি থানাত সোমাব লাগে মই তেতিয়াহে গৈ আজি খুব মানে এইটো মই ছ'চিয়েল মিডিয়াত আৰু এটা বিষয়টো মই ভাল নাপাওঁ যে এনেধৰণে যে অভদ্ৰ কথাবোৰ মানুহে কয় কিয় কয় তাকে তেওঁলোকে জানে কোনো ধৰিব নোৱাৰে সন্মুখত ক'লেতো কোনোবাই ধৰিব কিন্তু ইয়াত হেণ্ডেলৰ পিছত ফেক ফটো লগাই ফেক ID লগাই কোনো ধৰিব সেইকাৰণে বেছি সাহস কৰে সেইকাৰণে কিছুমান কথাবোৰ কয় কিন্তু এইখিনিও কথা যে কাৰোবাক বহুত আঘাত দিব পাৰে সেইটো কথা তেওঁলোকে চিন্তা নকৰে তো সেইকাৰণে মই ভাবোঁ যে আজি ডিজিটেল যুগত পুলিচটো আৰু ডিজিটেলি এডভান্স হ'ব লাগে আৰু এনেধৰণৰ অনলাইন হেৰাছমেণ্ট যে হয় এই হেৰাছাৰ্ছবোৰক আমি কেনেকৈ ধৰিব পাৰোঁ তাৰ কাৰণে এটা ফাষ্ট প্ৰচেছ ওলাব লাগে আৰু এইখিনিলৈকে মানে কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু এটা কথা সুধিব বিচাৰোঁ বহুত কথা আছিলে কিন্তু সময় নাটনি আপোনাৰ লগত কথা পাতিলে মানে শেষ নহয় ইমাৰো আকৌ থাৰ্ড টাইম মাতিলে আকৌ আহিম হ'ব এইটো সুধিম জমনি কুৱেশ্যন আপুনি খং নকৰিব আপোনাৰ ৱাইফে কেতিয়াবা আপোনাক গালি দিয়েনে তাই গালি দিয়ে কিন্তু গালি দিয়া ষ্টাইলটো অলপ মানে ভাল মানে অলপ মানে মই যেনেকৈ কিবা এটা সৰু বাচ্চাৰ দৰে কিবা এটা ভুল কৰিলোঁ তেনেকুৱা এটা গালি দিয়ে মানে আৰু সেইকাৰণে লগে লগে মই অনুভৱ কৰোঁ কি হয় সঁচাকৈ অলপ বাচ্চাৰ দৰে মই ব্যৱহাৰ কৰিছোঁ মানে এনেকৈ সৰু ল'ৰা ছোৱালী টেণ্ট্ৰাম এটা দি দিয়ে মোৰ এটা মানে এনে এটা টেণ্ট্ৰাম আৰু মানে আৰু বা কিছুমান কেতিয়াবা ল'ৰা ছোৱালী অলপ এটেনশ্যন বিচাৰৰ কাৰণে কিবা এটা কামবোৰ কৰে তো সেই হিচাপে মোক অলপ মই যে মানে সৰু ল'ৰাৰ দৰে যে ব্যৱহাৰ কৰিছোঁ মোক শিকায় আৰু সেইটো মই শিকিবলৈ চেষ্টাও কৰোঁ হয় আপুনি মৰমত কি বুলি মাতে তেখেতক এইটো মই ক'ব নোৱাৰোঁ নাই এইটো চিক্ৰেট নাই এইটো চিক্ৰেট এইটো মানে যদি এইটো দৰ্জা মই খুলি দিওঁ তুমি আৰু ক'ত আৰু কি প্ৰশ্ন সুধিবা এইটো মোৰ ভয় না এইটো মানে মই ক'ব পাৰোঁ কিন্তু কেলেকৈ ইয়াত একো তেনেকুৱা নাই কিন্তু এইটো প্ৰশ্নৰ এনেকৈ এইটো প্ৰশ্নৰ লাইনটো খুলি দিলে আকৌ আৰু কি ধৰণৰ প্ৰশ্ন ওলায় এইটোলৈ মই ক'ব নোৱাৰোঁ কিন্তু মানে কি কয় মই সেইটোৱে ভাল পাম যে তাই ঘৰো চম্ভালি আছে বোৱাৰী হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে চাকৰিও কৰি আছে মইতো কেতিয়াবা ভাবোঁ যে মইতো খালি এটা কামহে কৰি আছোঁ ৰাইজৰ মাজত আছোঁ এজন ৰাজনীতিবিদ হিচাপে মই পিতৃ দায়িত্ব যেতিয়া অসমত আছোঁ পিতৃ দায়িত্ব মই পালন কৰিব পৰা নাই পুতেকৰ দায়িত্ব মই পালন কৰিব পৰা নাই চাকৰিহে কৰি আছোঁ তাইতো তিনিটাই কৰি আছে আৰু ঘৰখনো ৰাখি আছে মোৰতো ঘৰখনো মই চম্ভালি ৰখা নাই তো সেইকাৰণে মই এই মাল্টি টাস্কিং কেনেকৈ আমি ক'ব পাৰোঁ আগতে আছিলে পুৰুষে চাকৰি কৰিব মহিলাই ঘৰ চম্ভালিব এতিয়াতো মহিলাটো ঘৰখনো চম্ভালিছে মাতৃৰ দায়িত্ব পালন কৰিছে বোৱাৰীৰ দায়িত্ব পালন কৰিছে আৰু চাকৰি কৰিছে কিন্তু আমি পুৰুষবোৰ একেই আৰু খালি মানে
চাকৰি বা চেলেৰি আনিব পাৰোঁ কিন্তু ঘৰখন কেনেকৈ চাফা ৰাখিব লাগে কিবা এটা ফিক্স কেনেকৈ কৰিব লাগে বা সময় কেনেকৈ দিব লাগে সেইখিনি আমি শিকা নাই তো মানে মহিলা নাৰী শক্তি যথেষ্ট আগবাঢ়ি গৈছে পুৰুষে হৈ আছে সেইকাৰণে মই ভাবোঁ আমাক আধুনিক পুৰুষ হিচাপে বহুতখিনি কথা নিজকে শুদ্ধ কৰা আৰু নিজৰ ভিতৰত সলনি অনাটো প্ৰয়োজন আছে অ'কে আৰু এটা সুধিম আপুনি গালি নিদিব ফেচবুক বা ইনষ্টাগ্ৰামত আপোনাক মানে প্ৰপ'জেল আহেনে ছোৱালীৰ পৰাই হওক বা ছোৱালীৰ পৰাই চৰি না ল'ৰাৰ পৰা আহিব পাৰে কিন্তু মই প্ৰপ'জেল মই চোৱা নাই প্ৰপ'জেল অহা নাই থেংকফুলি হয় প্ৰপ'জেল অহা নাই প্ৰপ'জেল আহিলে মোক ব্লক কৰিব লাগিব হয় বিকজ সেইটো আকৌ মই এনকাৰেজ কৰিবলৈ বিচৰা নাই চ' থেংকফুলি প্ৰপ'জেল অহা নাই কমপ্লিমেণ্ট আহে বাট ন' প্ৰপ'জেল অ'কে আৰু এটা খুব বিষয় মানে চৰ্চা হৈ থাকে শুনি আছোঁ নেক্সট CM হ'ব গৌৰৱ গগৈ কথাটো সঁচা হ'ব নেকি বা আপোনাৰো সপোন আছে নেকি মুখ্যমন্ত্ৰী হোৱাৰ চাওক কপালত যি লিখা আছে হ'ব বেছি ভাবি থাকি লাভ নাই মানে হিন্দীত এটা আছে কৰ্ম কৰ ফল কি অপেক্ষা মত কৰ কাম কৰি থাকা যি হ'বলৈ আছে হ'বগৈ তো মই সেইকাৰণে বেছি এইবোৰ চব নকৰোঁ মানে এইবোৰ চব ভাবাতকৈ মই কিবা এটা কৰিবলৈ বিচাৰোঁ হ'ম কি হ'ব নহ'ব মানে তেতিয়া মই মানে ইমেজিনেশ্যনত মানে ইমেজিন কৰি থকাতকৈ মই কিবা এটা কৰিছোঁ তাৰপিছত ৰাইজে ভাল পায় মোক আগুৱাই লৈ যাব ৰাইজে যদি বেয়া পায় মোক পিছুৱাই লৈ যাব সদায় যে মোৰ ভাল দিন আহিব এইটোও নহয় ৰাজনীতিত সদায় যে আমি জিকি থাকিম সেইটোও নহয় মই নিজৰ পিতৃক দেখিছোঁ তেওঁ যি সময়ত এজন সাংসদ আছিলে মুখ্যমন্ত্ৰী আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে মানুহজন একে আছিলে আমি ৰাজনীতিত কিবা হ'বলৈ অহা নাই আমি ৰাজনীতিৰ ৰাইজক সেৱা কৰিবলৈ আহিছোঁ ক্ষমতা থাকিলেও ৰাইজক সেৱা কৰিম ক্ষমতা নাথাকিলেও ৰাইজক সেৱা কৰিম অসমৰ হৈ আমি মাত মাতি যাম অসমৰ হৈ আমি যিমান পাৰোঁ আমি জীৱনত যিকোনো পৰ্যায়ত যি সুবিধা পাওঁ সেই সুবিধাটো যিমান পাৰোঁ আমি 100% অসমত কিবা এটা ভাল প্ৰভাৱ পেলাবলৈ আমি চেষ্টা কৰি যাম হয় লাষ্ট কুৱেশ্যন জীৱনৰ বেয়া লগা মুহূৰ্ত মানে যেতিয়া পিতৃবিয়োগ নিশ্চয়টো হ'বই যিহেতু তেখেতৰ একদম সুস্থ আছিল খুব মানে মানুহৰ মাজত সোমাইছিলে এই ক'ভিডৰ কাৰণে মই ভাবোঁ এনেকুৱা এটা আমি নিজৰ পিতৃক হেৰুৱাবলৈ হ'ল আৰু সেইটো মাত্ৰ মোৰ ক্ষেত্ৰত নহয় ক'ভিডৰ কাৰণে বহুতৰ মানুহৰ আজি নিজৰ ঘৰত ভিতৰত কাৰোবাক হেৰুৱাবলৈ হ'ল তো সেইকাৰণে ক'ভিডে আমাক যথেষ্ট যিসকলে ক'ভিডৰ সময়ত মানে যিসকলে কাৰোবাক হেৰুৱাইছে ক'ভিডে আমাৰ জীৱনত যথেষ্ট এটা ডাঙৰ প্ৰভাৱ পেলাইছে মই ভাবোঁ হয় এঘণ্টা হৈ গ'ল শেষ তুমি মানে লাষ্টত মানে একদম মানে ছেড কুৱেশ্যনটো কিয় শেষ কৰিছে মই বুজি পোৱা নাই আৰু এটা কি মানে পজিটিভলি শেষ কৰিব লাগে না অ'কে আৰুনো কি সুধিম আপোনাক লাষ্ট জমনি কি আছে আপোনাৰ পৰা আপুনি মিমিক্ৰি কৰে নেকি মিমিক্ৰি নকৰোঁ কিন্তু মানে মোৰ ইচ্ছা আছে কিন্তু মই মিমিক্ৰি কৰিব নোৱাৰোঁ মানে এনেই ট্ৰাই কৰি চাইছে নেকি কেতিয়াবা নাই মই সৰুকালৰ কি কয় নাই মিমিক্ৰি মই এনজয় কৰোঁ মই চাই এনজয় কৰোঁ আৰু আকৌ ইনষ্টাগ্ৰামত যিখিনি আমাৰ ষ্টেণ্ড আপ কমেডিয়ানছবোৰ যে মিমিক্ৰি কৰে সেই মিমিক্ৰি কোনোবা এজন সাংবাদিকৰ হওক বা কোনোবা এজন ৰাজনীতিবিদৰ হওক মিমিক্ৰি মই এনজয় কৰোঁ সেইকাৰণে চুপতিও মই এনজয় কৰিছোঁ আৰু মিমিক্ৰি মই টেলেণ্ট হিচাপে এনজয় কৰোঁ আৰু এটা কুৱেশ্যন বিগ বছ চাই আপুনি চাইছেনে কেতিয়াবা লাইফত নাই বিগ বছ ধৰে এনেধৰণৰ মানে কি কয় এনেধৰণৰ ৰিয়েলিটি শ্ব' মই ভাল কাজিয়া পেচাল বেছি এইবোৰ চবে মানে এনেই মই ৰাজধৰণৰ মানে কি কয় এনেধৰণৰ ৰিয়েলিটি শ্ব' মই ভাল কাজিয়া পেচাল বেছি এইবোৰ চবে মানে এনেই মই ৰাজনীতিত যথেষ্ট মই কি কয় মানুহৰ আমি সমস্যাবোৰ মাজতে থাকোঁ সেইকাৰণে ৰাতি আমি এনেকুৱা কিছুমান পঢ়িবলৈ বিচাৰোঁ বা এনেকুৱা বস্তু চাবলৈ বিচাৰোঁ যে মনটো অলপ মানে শান্ত লৈ যায় আৰু কিন্তু মানে একশ্যন মুভি চাই খুব ভাল পাওঁ আমাৰ আমাৰ টম ক্ৰুজৰ মিছন ইম্পচিবল হওক বা ফাষ্ট এণ্ড ফিউৰিয়াছ হওক বা মাৰ্ভেলৰ কিবা এটা হওক এনেকুৱা অলপ চাই ভাল পাওঁ কিন্তু বিগ বছ মানে ৰিয়েলিটি শ্ব'টো সঁচাকৈ মই ক'তো ভাল নাপাওঁ
আমি শেষ কৰি দিওঁ তেতিয়াহ'লে বহুত কথা পাতিলোঁ আৰু কথা বহুত আছিলে কিন্তু বহুত টাইম নাই আৰু সঁচাকৈ আপোনাৰ লগত কথা পাতি বহুত ভাল লাগে মানুহজন বহুত কুল হয় আৰু চিধা কথা কয় সেইটো কাৰণে ভাল লাগে হয়নে শান্তনু দা কওক আপুনি অঁ সেইটো আৰু আপোনাৰ কেনেকুৱা লাগিলে বাৰু কথা পাতি নহয় মোকতো ভাল লাগিলে সেইকাৰণে মই কৈ দিছোঁ যদিও তুমি মাতা নাই যদি তৃতীয়বাৰ তুমি মোক অফাৰ দিয়া মই আহিম যদিও তুমি অফাৰ দিয়া নাই মই নিজে নিজকে এভেইলেবল কৰি ৰাখিছোঁ তুমি খালি মাত্ৰ ক'লেই হ'ল আৰু ডেটটো আমি ঠিক কৰাৰ পিছত মই আকৌ আহিম ঠিক আছে আৰু কেনেকুৱা লাগিছে আজিৰ এপিছডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব